নমস্কাৰ বন্ধু-বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খতিৰা আমি ইতিমধ্যে আলোচনা কৰি আছিলো আসাম এনএসসি পিপলছ আৰু আজি ইয়াৰ পাৰ্ট 14 ভিডিঅটো লৈ আহিছো আৰু এই ভিডিঅটো টাইটকম ৰিক্ৰুটমেন্ট আইডিআৰই আৰু আসাম পুলিচৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ আজি আমি ইয়াৰ টপ 11 এমসিকিউ ডিসকাস কৰিম আগন্তুক পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা এটো খুবেই গুৰুত্বপূৰ্ণ বন্ধু-বান্ধৱীসকল অসম গুৰখা সন্মিলন গহপুৰ জিলা সমিতিৰ 10ম ত্ৰিবাৰ্ষিক অধিৱেশন চলি আছে আৰু বন্ধু-বান্ধৱীসকল আপোনালোক আমাৰ এই সদৌ অসম গুৰখা সন্মিলন গহপুৰ জিলা সমিতিৰ অধিৱেশনলৈ আপোনালোক আহিব আমি নিমন্ত্ৰণ জনালো আৰু তাৰ মাজত আমি ব্যস্ত আছো সেই কাৰণে আজি আমি কম এমসিকিউ অৰ্থাৎ 11টা এমসিকিউ সময় আলোচনা কৰিম আৰু বন্ধু-বান্ধৱীসকল যিসকলে এতিয়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দি ভিডিঅ সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ মিছ নকৰাকৈ চাব পাৰে অসম গুৰখা সন্মিলন গহপুৰ জিলা সমিতিৰ 10ম ত্ৰিবাৰ্ষিক অধিৱেশনৰ কাইলৈ দ্বিতীয় দিন আৰু বন্ধু-বান্ধৱীসকল আপোনালোক আমাৰ এই অধিৱেশনলৈ আহিব জয় গুৰখা তো বন্ধু-বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅটো আমি আৰম্ভ কৰো বলক প্ৰথম প্ৰশ্নটো হৈছে দ্য নেশ্যনেল হাইৱে কানেক্টিং নগাঁও টু ডিমাপুৰ থ্ৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্ট ইজ ডেছ কাৰ্বি আংলং জিলাৰ মাজেৰে নগাঁও ডিমাপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল ডেছ আৰু অপচনসমূহ দিয়া আছে NH37 অপচন বি NH36 আৰু অপচন চি NH39 আৰু অপচন ডি হৈছে NH40 আৰু এই অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি NH36 কি কৰিছে কাৰ্বি আংলং জিলাৰ মাজেৰে গৈছে আৰু নগাঁও ডিমাপুৰক সংযোগ কৰিছে ঠিক আছে ইয়াৰ পিছত প্ৰশ্নটো আহিছো আমি এতিয়া 2 নম্বৰ প্ৰশ্নটো হৈছে দ্য এংলো আছামিজ ডিকচনেৰী প্ৰিপেয়াৰ্ড বাই মাইলছ ব্ৰনছন কন্টেইন ডেছ মাইলছ ব্ৰনছনে প্ৰণয়ন কৰা অসমীয়া ইংৰাজী অভিধানত আছিল ডেছ শব্দ বা কিমান শব্দ আছিল বুলি সোধা হৈছে আৰু ইয়াৰ অপচনসমূহ দিয়া আছে A15,000 words অপচন বি 20,000 words অপচন চি 14,000 words আৰু অপচন ডি হৈছে 10,000 words আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি 14,000 words সন্নিৱিষ্ট কৰিছিল মাইলছ ব্ৰনছনে প্ৰণয়ন কৰা অসমীয়া ইংৰাজী অভিধানত 3 নম্বৰ প্ৰশ্নটো আহিছো মিতিয়া 3 নম্বৰ প্ৰশ্নটো হৈছে নেম দ্য ফৰেইনাৰ হু ৰেকৰ্ডেড ইন হিজ accounts that he came to কামালুপুলৈ অহা বুলি নিজ প্ৰতিবেদনত উল্লেখ কৰা বিদেশী লোকজনৰ নাম ডেছ বুলি সোধা হৈছে কি বুলি সোধা হৈছে বা তেওঁ কোন বুলি সোধা হৈছে আৰু অপচন দিয়া আছে হিউৱেন চাং অপচন বি টলেমি অপচন চি আলবেৰুনি আৰু অপচন ডি আছে এডৱাৰ্ড গেট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিউৱেন চাং অপচন এ হিউৱেন চাং ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো আমি এতিয়া 4 নম্বৰ প্ৰশ্নটো হৈছে দ্য লাষ্ট কিং অফ চুতীয়া কিংডম ৱাজ ডেছ চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা আছিল ডেছ কোন বুলি সোধা হৈছে অপচনসমূহ দিয়া আছে এ নীতিপাল অপচন বি বীৰপাল অপচন চি ৰত্নপাল আৰু অপচন ডি বিষ্ণুপাল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ নীতিপাল আছিল চুতীয়া সাম্ৰাজ্যৰ অন্তিমজন ৰজা আৰু নীতিপালৰ পত্নীক আমি চিনি পাওঁ নহয় নে আৰু তেওঁ কোন আছিল সতী সাধিনী আছিল নীতিপালৰ পত্নী ঠিক আছে আৰু অপচন বি থকা বীৰপালক চিনি পাওঁ আমি ফাউণ্ডাৰ অফ বীৰপাল কোন আছিল ফাউণ্ডাৰ অফ চুতীয়া কিংডম ঠিক আছে 5 নম্বৰ প্ৰশ্নটো আহিছো এতিয়া 5 নম্বৰ প্ৰশ্নটো হৈছে বদন বৰফুকন ৱাজ assassinated by ডেছ বদন চন্দ্ৰ বৰফুকনক হত্যা কৰিছিল ডেছ বা কোনে বুলি সোধা হৈছে অপচনসমূহ দিয়া আছে এ ৰাঘৱ অপচন বি ৰূপ সিং সুবেদাৰ অপচন চি মাধৱ তামুলী আৰু অপচন ডি হৈছে ভুটাই ডেকা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ৰূপ সিং সুবেদাৰে বদন চন্দ্ৰ বৰফুকনক হত্যা কৰিছিল আৰু বদন চন্দ্ৰ বৰফুকনে মানসকলক অসমলৈ আনি দেশদ্ৰোহিতাৰ পৰিচয় দিছিল কিন্তু তেওঁৰ পুত্ৰ আমি চিনি পাওঁ নহয় নে তেওঁ আছিল পিয়লি ফুকন আৰু সেই কাৰণে পিয়লি ফুকনক কুখ্যাত পিতৃৰ সুদক্ষ সন্তান বুলি কোৱা হয় কাৰণ পুত্ৰই কি কৰিছিল দেশ ৰক্ষাৰ বাবে হয়নে তেওঁ শহীদ হ'ব লগীয়া আছিল মৃত্যুবৰণ কৰিবলগীয়া হৈছিল সেই কাৰণে তেওঁক কুখ্যাত পিতৃৰ সুদক্ষ সন্তান বুলি কোৱা হয় 6 নম্বৰ প্ৰশ্নটো আহিছো আমি এতিয়া পৰাগ ইজ এ কালাৰফুল ফেষ্টিভেল সেলিব্ৰেটেড বাই ডেছ পৰাগ উৎসৱ উদযাপন কৰে তলৰ কোনে বুলি সোধা হৈছে অপচন দিয়া আছে কাৰ্বি অপচন বি ৰাভা অপচন ডি বড়ো আৰু অপচন চি বড়ো আৰু অপচন ডি আছে মিচিং আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি মিচিং অপচন বি থকা ৰাভা অসমত তাৰ টাৰ্মটো ফুল আছে বাভা হৈ আছে কিন্তু এটো ৰাভা ঠিক আছে আৰু বন্ধু-বান্ধৱীসকল আমি ইতিমধ্যে এটা ভিডিঅ আলোচনা কৰিছো অসমৰ জনগোষ্ঠী বুলি আৰু তাত আমি বিভিন্ন জনগোষ্ঠী পালন কৰা উৎসৱ পাৰ্বণসমূহক লৈ পেলাই এমসিকিউ প্ৰস্তুত কৰিছো তাৰ মাজতে মনত ৰাখিব হিতেনে আমি গোটেই তথ্যসমূহ আলোচনা কৰিছো যিসকল বন্ধু-বান্ধৱী সেইটো চোৱা নাই অনুগ্ৰহ কৰি ওপৰত থকা আই বাটনটো ক্লিক কৰি পেলাই আপোনালোকে অসমৰ জনগোষ্ঠীৰ বিষয়ে লাগতীয়াল ইনফৰমেশ্যন তথা কি কৰিব পাৰে আপোনালোকে এমসিকিউ খিনি পাব তো ঠিক আছে 7 নম্বৰ প্ৰশ্নটো আহিছো আমি আসাম ভ্যালি লিটাৰেৰী এৱাৰ্ড ইজ গিভেন বাই
ডেছ অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰে ডেছ বা কোনে বুলি সোধা হৈছে অপশ্যনসমূহ দিয়া আছে এ অসম সাহিত্য সভা অপশ্যন বি সাহিত্য একাডেমী অপশ্যন চি গভৰ্ণমেণ্ট অফ আছাম অপশ্যন চি মেগৰ এডুকেশ্যনেল ট্ৰাষ্ট আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি মেগৰ এডুকেশ্যনেল ট্ৰাষ্ট মেগৰ এডুকেশ্যনেল ট্ৰাষ্টে কি কৰে যে আছাম ভেলী লিটাৰেৰী এৱাৰ্ড বা অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰে ৮ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি ৮ নম্বৰ প্ৰশ্নটো হৈছে হু এমং দ্য ফলোয়িং ফ্ৰম আছাম জইন দ্য ফেমাছ ডাণ্ডি মাৰ্চ অসমৰ কোনে বিখ্যাত ডাণ্ডি যাত্ৰাত ভাগ লৈছিল ডাণ্ডি যাত্ৰা 1930 চনত কৰা হৈছিল হয়নে আৰু ইয়াৰ অপশ্যনসমূহ হৈছে এ লীলাধৰ বৰুৱা অপশ্যন বি নবীন চন্দ্ৰ বৰদলৈ অপশ্যন চি তৰুণৰাম ফুকন আৰু অপশ্যন ডি হৈছে কুলধৰ চলিহা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লীলাধৰ বৰুৱা কি কৰিছিল বিখ্যাত ডাণ্ডি যাত্ৰাত ভাগ লৈছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া দ্য ব্ৰেভ আহোম জেনেৰেল ফ্ৰচেংমুং ৱাজ এপইণ্টেড এজ দ্য ফাৰ্ষ্ট প্ৰথমবাৰৰ কাৰণে সাহসী আহোম প্ৰধান ফ্ৰচেংমুঙক বা ফ্ৰচেংমুং বৰগোহাঁইক ডেছ বাব দিয়া হৈছিল আৰু অপশ্যনসমূহ দিয়া আছে এ শদিয়া খোৱা গোহাঁই অপশ্যন বি মৰঙী খোৱা গোহাঁই অপশ্যন চি খোলাল গোহাঁই আৰু অপশ্যন ডি হৈছে জগীয়া গোহাঁই আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফ্ৰচেংমুং বৰগোহাঁই যি বাপ পাইছিল বা পদবী পাইছিল আৰু সেইটো আছিল শদিয়া খোৱা গোহাঁই নম্বৰ প্ৰশ্নটো হৈছে ৰঘুনাৰায়ণ ৱাজ দ্য সন অফ ডেছ ৰঘুনাৰায়ণ ডেছৰ পুত্ৰ আছিল বুলি সোধা হৈছে কাৰ পুত্ৰ বুলি আৰু অপশ্যনসমূহ দিয়া আছে নৰনাৰায়ণ অপশ্যন বি চিলাৰায় অপশ্যন চি বিশ্বসিংহ আৰু অপশ্যন ডি হৈছে হাৰিয়া মণ্ডল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চিলাৰায় আৰু চিলাৰায়ৰ আচল নামটো কি আছিল আমি জানো নহয়নে শুক্লধ্বজ আছিল চিলাৰায়ৰ আচল নাম আৰু নৰনাৰায়ণৰ আচল নামটো আছিল মল্লদেৱ হয়নে আৰু বিশ্বসিংহ অপশ্যন চিত থকা বিশ্বসিংহ কোন বিশ্বসিংহ হৈছে ফাউণ্ডাৰ অফ কোচ ডাইনেষ্টি কোচ বংশৰ তেওঁ প্ৰতিষ্ঠাপক ৰজা আছিল এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু আজি একেবাৰে শেষৰ প্ৰশ্নটোলৈ আহিছোঁ আমি যিহেতু আমাৰ গোৰ্খা সন্মিলন চলি আছে গোৰ্খা সন্মিলন যিটো গহপুৰ জিলা সমিতিৰ 10ম ত্ৰিবাৰ্ষিক অধিৱেশন চলি আছে আৰু তাৰ মাজত আমি ব্যস্ত আছোঁ আৰু হ'লেও আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ কম MCQ আমি এতিয়া প্ৰস্তুত কৰিছোঁ তাৰ বাবে ক্ষমাপ্ৰাৰ্থী আৰু 11 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া Among the following, who was known as বুদ্ধি স্বৰ্গনাৰায়ণ তলৰ কোনজনক বুদ্ধি স্বৰ্গনাৰায়ণ বুলি জনা যায় আৰু অপশ্যনসমূহ দিয়া আছে গদাধৰ সিংহ অপশ্যন বি প্ৰতাপ সিংহ আৰু অপশ্যন চি হৈছে ৰুদ্ৰসিংহ আৰু অপশ্যন ডি হৈছে চুকাফা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্ৰতাপ সিংহ কি কৰিছিল দুটি পদবী সৃষ্টি কৰিছিল আমি জানো নহয়নে আৰু সেই দুটা আছিল বৰ বৰুৱা আৰু বৰ ফুকন দুটি পদবী প্ৰতাপ সিংহই সৃষ্টি কৰিছিল গদাধৰ সিংহক আমি চিনি পাওঁ গদাধৰ সিংহৰ আহোম নাম আছিল চুপাতফা আৰু ৰুদ্ৰসিংহক আমি জানো নহয়নে ৰুদ্ৰসিংহই কি কৰিছিল সাদিনীয়া বিহু তেওঁ অনুষ্ঠিত কৰিছিল আৰু নাম ডাঙৰ শিলৰ সাগৰ তেওঁ নিৰ্মাণ কৰিছিল চুকাফাকটো আমি জানো নহয়নে 1253 চনত তেওঁ চৰাইদেউত ৰাজধানী পাতিছিল আৰু তেওঁ বুঢ়াগোহাঁই আৰু বৰগোহাঁই নামৰ দুটি মন্ত্ৰী পদ তেওঁৰ লগত আছিল আৰু এইখিনি আমি গম পালোঁ আৰু প্ৰতাপ সিংহক বুঢ়া ৰজা বুলিও জনা যায় মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ আৰু উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল গদাধৰ সিংহই উমানন্দ মন্দিৰ গদাধৰ সিংহই নিৰ্মাণ কৰিছিল আৰু তেওঁৰ আহোম নাম আছিল চুপাতফা বন্ধু বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ বিশেষ ব্যস্ততাৰ মাজত আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ থেংক ইউ